নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে অসমত সোমবাৰে কোভিড-19 আক্ৰান্ত সংখ্যাৰ অভিলেখ ভংগ কৰিছে তাৰ লগতে 1367 জন পুনৰ আক্ৰান্ত হৈছে আৰু তাৰে 482 জন কামৰূপ মহানগৰ জিলাৰ ইতিমধ্যে জানিব পৰা গৈছে লগতে কৈছে সোমবাৰে ৰাজ্যত কোভিড-19 আক্ৰান্ত সংখ্যাই পাৰ কৰিলে হাজাৰ ঘৰ ৰাজ্যখনত আক্ৰান্ত 1367 জন আৰু 482 জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ তাৰপিছতো জিলাখনত চলিছে একাংশ শিল্পীৰ সংগীত অনুষ্ঠান কিন্তু পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল কোনো জিলাত যদি 300তকৈ অধিক সক্ৰিয় ৰোগী থাকে তেন্তে সেই জিলাত উপায়ুক্তসকলে বিহুৰ অনুমতি নিদিব এনেস্থলত গুৱাহাটী মহানগৰৰ এদিনতে 482 জন আক্ৰান্ত হৈছে তাৰপিছতো বিহুৰ অনুষ্ঠান বন্ধ হোৱা নাই আৰু সোমবাৰে ৰাজ্যত মুঠ 65,410 জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰে 1367 জনৰ ৰিজাল্ট কোভিড পজিটিভ আহিছে আৰু সোমবাৰে ডিব্ৰুগড় জিলাত 109 জন কামৰূপ মহানগৰ জিলাত 106 জন আৰু শোণিতপুৰ জিলাত 67 জন লোক কৰোণাত আক্ৰান্ত হৈছে সোমবাৰে মৃত্যু হৈছে 7 জন লোকৰ আৰু ইয়াৰে 4 জন কামৰূপ মহানগৰ জিলাৰ এজন কামৰূপ জিলাৰ এজন বাক্সা জিলাৰ আৰু এজন কাছা জিলাৰ আৰু আজি 312 জন লোক সুস্থ হৈ উঠে আনহাতে ৰাজ্যত আক্ৰান্ত হৈছে 2.9 তাৰ পাছতো আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কিয়নো কিছু লকডাউনৰ ভয়ত হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে সকলো ঠাই গুৱাহাটী আৰু মহাৰাষ্ট্ৰ এৰি ঘৰলৈ যাব হেতাৰ ওপৰলৈ লিখিছে হাজাৰ হাজাৰ শ্ৰমিক কিয়নো কৈছে কোভিড আতংকৰ বাবে শ শ্ৰমিকৰ এতিয়া পলায়ন কৰিছে আৰু সেয়ে ইয়াত কৈছে মহাৰাষ্ট্ৰ এৰি ঘৰলৈ যাবলৈ হেতাৰ ওপৰৰ হাজাৰ হাজাৰ শ্ৰমিকৰ কিয়নো ৰেলৱে ষ্টেচন টিকটৰ বাবে শাৰী পাতিছে শ শ্ৰমিকে অতি ভয়ংকৰ কথাটো হৈছে যে অভাৱনীয় পৰিস্থিতিত দেখা গৈছে শ্ৰমিকৰ বিশেষ ৰেল চলোৱা প্ৰস্তুতি ইতিমধ্যে জাৰি কৰিছে চৰকাৰে কিয়নো এখন ৰাজ্যত সম্পূৰ্ণভাৱে লকডাউন ঘোষণা কৰাৰ পাছতে লকডাউনৰ আশংকাত মহাৰাষ্ট্ৰ এৰিবলৈ সাজু হৈছে এতিয়া হাজাৰ হাজাৰ শ্ৰমিক আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অভাৱনীয় পৰিস্থিতি দেখি শ্ৰমিকৰ বাবে বিশেষ ৰেল চলোৱাৰ ইতিমধ্যে প্ৰস্তুতি এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে এটা ভয়ংকৰ খবৰ কিয়নো ৰাজ্যত 11খন জিলাত বন্ধ হ'ল প্ৰাথমিক বিদ্যালয় কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে লগতে কৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি সোমবাৰে পৰা 11খন জিলাত প্ৰাথমিক বিদ্যালয় অহা 8 মে'ৰ বাবে পৰ্যন্ত বন্ধ ৰখা হ'ব এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ কামৰূপ নগাঁও শোণিতপুৰ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া কাছাৰ আৰু বৰপেটা উল্লেখযোগ্য যে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত কালি আনুষ্ঠানিকভাৱে নিৰ্দেশনা জাৰি কৰিছিল জাননীখনত কোৱা হৈছিল যে ৰাজ্যৰ যিকেইখন জিলাত কৰোণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা 100 ঘৰ অতিক্ৰম কৰিছে সেই জিলাসমূহ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰাথমিক বিদ্যালয়সমূহ যে 8 মে' পৰ্যন্ত বন্ধ থাকিব আৰু 8 মে'ত পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ কৰা হ'ব কিন্তু আনহাতে যিসমূহ জিলাত কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 100ৰ তলত আছে সেইসমূহ বিদ্যালয় পূৰ্বৰ দৰে পাঠদান অব্যাহত থাকিব উল্লেখযোগ্য যে ক্ৰমাৎ স্পৰ্শত কাতৰ হৈ যোৱা কোভিডৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে উদ্দেশ্যে শিক্ষা বিভাগে শনিবাৰে জাৰি কৰা জাননীখনত বৰপেটাক বাদ দি প্ৰথম পৰ্যায়ত 8খন জিলাত বন্ধৰ ঘোষণা কৰিছিল কিন্তু বৰপেটা জিলাতো কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই 100 ঘৰ অতিক্ৰম কৰাত এই জিলাখনত থকা প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু ইফালে বৰপেটা মাছত আৰু বঙাইগাঁও হোজাই জিলাতো কৰোণা আক্ৰান্ত লোকৰ সংখ্যা 100 ঘৰ অতিক্ৰম কৰিছে আৰু বঙাইগাঁৱত 109 জন লোক আৰু হোজাইত 107 জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত তাৰ তথ্য পোৱাৰ পিছতে পৰিস্থিতি বঙাইগাঁও জিলা প্ৰশাসনে ইতিমধ্যে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আন জিলাতো কৰোণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা 100 ঘৰ অতিক্ৰম কৰাৰ লগে লগে তাতো নিৰ্দেশনা প্ৰযোজ্য এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছিল কিয়নো অসমত 1000 ঘৰ পাৰ কৰিছিল কোভিড-19 সংখ্যাই আৰু তাৰপিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান DGPৰ সৈতে বৃহৎ হাই ভল্টেজৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল কিন্তু তাৰপাছতে এক সিদ্ধান্ত গ্ৰহণ কৰিব যে নতুন নিৰ্দেশনা আহিব অসমত SOP কিন্তু লকডাউন বা নৈশ কাৰফিউৰ লগতে আৰু কি জাৰি কৰিব প্ৰাৰম্ভিক নিৰ্দেশনা ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ইয়াৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সৰু-সজাই নেহৰু ষ্টেডিয়াম আৰু SIT আৰু আৰৱ পতঞ্জলি নিৰ্মাণ হ'ব কোভিড চেণ্টাৰ এক সপ্তাহৰ ভিতৰত নিৰ্মাণ কৰা হ'ব এই সকলো কোভিড চেণ্টাৰ তাৰ লগতে প্ৰতিদিনে বিমানবন্দৰত 6000 যাত্ৰী আহে আৰু কিন্তু কালি প্ৰায় 3000 যাত্ৰীহে আহিছে মই ভাবোঁ যে দিল্লী মুম্বাইত লকডাউন হোৱাৰ পিছত ইয়াৰ সংখ্যা আৰু কমিব মন্ত্ৰীগৰাকীয়ে কয় যে লকডাউনৰ বা নৈশ কাৰফিউ নহয় কিন্তু কিছুমান নতুন প্ৰাৰম্ভিক নিৰ্দেশনা আজি জাৰি কৰা হ'ব যাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে 6 তাৰিখলৈ কোভিড নাছিল তাৰপিছতে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে ৰাইজ সজাগ হ'লে পৰিস্থিতি ঠিক হ'ব এই ক্ষেত্ৰত ৰাইজে সহায় আগবঢ়াব বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অথবা পৰিস্থিতি ভয়ংকৰ হ'লে অসমতো পূৰ্ণ লকডাউনৰ সম্ভাৱনা আছে বুলি
এই মুহূৰ্তত স্পষ্ট কৰি দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে, কিন্তু অনিয়মৰ অভিযোগৰ পিছত আজি 3টা সমষ্টিত আৰু 4টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কিয়নো ইতিমধ্যে ৰাজ্যত সমাপ্ত হৈছিল অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত উঠা বিভিন্ন অনিয়মৰ অভিযোগৰ পিছত আজি 20 এপ্ৰিলত 3টা সমষ্টিৰ ভোটগ্ৰহণ পুনৰ অনুষ্ঠিত হৈছে। আৰু এই কেন্দ্ৰকেইটা হ'ল 4টা হৈছে বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ 149 নং ইন্দিৰা MV স্কুলত, আৰু সোণাই সমষ্টিৰ 109 নং মধ্য ধনেশ্ৰী LP স্কুলত, আৰু ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ 107 নং খেলপথাৰ LP স্কুলত আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা নিৰ্বাচনৰ সমষ্টিত ভোটকেন্দ্ৰকেইটাত বিসংগতি অভিযোগ উত্থাপিত হৈছিল। তাৰ পিছতে ভাৰতীয় নিৰ্বাচনী আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল, আৰু এই নিৰ্দেশ অনুসৰি আজিৰ পৰা 7 বজাৰ পৰা কেন্দ্ৰকেইটাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, আৰু সন্ধিয়া 6 বজাত সমাপ্ত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই সন্ধিয়াৰ পাছতো আন এটা বহুতে ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন কৰিব বিজেপি দাবী কৰিছে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰই। কিন্তু নিৰ্বাচন গ'ল, আৰম্ভ হ'ল প্ৰত্যেক দলৰে অংক। কোন দলে কিমান আসন লাভ কৰিব তাৰে চলিছে হিচাপ নিকাচ। 101খন আসন লাভ কৰিব বুলি কৈ থকা কংগ্ৰেছৰ মহাজোক লৈ বিজেপিৰ মুখপাত্ৰ ডক্টৰ নুমল মমিনৰ মন্তব্য, বিজেপিৰ 85 পাৰ কংগ্ৰেছৰ চাৰখাৰ। কিন্তু নিৰ্বাচনী যোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহ ব্যস্ত হৈছে নিজৰ নিৰ্বাচনী হিচাপ নিকাচত। কোনে কিমান আসন লাভ কৰিব, চৰকাৰ কোনে গঠন কৰিব তাক লৈ ব্যস্ত হৈছে এতিয়া প্ৰতিটো ৰাজনৈতিক দল। কিন্তু কংগ্ৰেছৰ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰা থকাৰ সময়তে বিজেপি বোকাজাৰ প্ৰাৰ্থী তথা আৰু দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ নুমল মমিনৰ দাবী কৰিছে চৰকাৰ হ'ব বিজেপিৰ মিত্ৰজোঁটৰ, কিন্তু আমি 85খন আসন লাভ কৰিম। আমাৰ ভিতৰুৱা সমীক্ষাত এই কথা স্পষ্ট হৈছে। পাৰ হ'ব পাৰে 100ৰো অধিক হাততো, তাৰো আচৰিত হ'বলগীয়া নাই, ক'লে মমিন আমিনে। কিন্তু ইয়াত কৈছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছলৈ প্ৰশ্ন, অসমৰ ৰাজনৈতিক ইতিহাসত কংগ্ৰেছে কেতিয়াও 101খন আসন লাভ কৰা নাছিল, কিন্তু এইবাৰ এই পৰিস্থিতি পাব 101খন আসন। কংগ্ৰেছৰ দাবীক নস্যাৎ কৰি লগতে নুমল মমিনে কৈছে যে কংগ্ৰেছে পাব মাত্ৰ 8ৰ পৰা 11খন আসন, এই দেখুৱাব পাব কংগ্ৰেছতকৈ বেছি আসন। আৰু ইমানে নহয়, কংগ্ৰেছে কি ভুল কৰিলে তাকো ক'লে মমিনে, কিয়নো AFৰ লগত মিত্ৰতা কংগ্ৰেছৰ ভুল সিদ্ধান্ত। কংগ্ৰেছে এই ভুল নকৰা হ'লে অলপ আসন পালেহেঁতেন, কিন্তু আসনৰ ৰাইজে কংগ্ৰেছৰ সিদ্ধান্ত মানসিক আঘাত পালে, ক'লে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী। আজি সন্ধিয়াৰ আন এটা বহুতেই ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে, কিয়নো দেশত কৰোণাৰ আতংক অব্যাহত। মাত্ৰ 24 ঘণ্টাতে 2.5 লাখৰ অধিক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত। দেশত কৰোণা সংক্ৰমণৰ ঘটনা বৃদ্ধি বন্ধ হোৱা নাই, বিপৰীতে দিনে দিনে আক্ৰান্ত হৈছে বাঢ়ি গৈছে লাখ লাখ মানুহ। আৰু ভাৰতত বিগত 24 ঘণ্টাত 2.5 লাখতকৈও অধিক কৰোণাৰ আক্ৰান্ত ঘটনা পোহৰলৈ আহিছে। আৰু তাৰে অতি ভয়ংকৰ কথাটো হৈছে যে 1500ৰো অধিক লোক এদিনতে মাত্ৰ 24 ঘণ্টাতে মৃত্যু হৈছে 1500তকৈ অধিক লোকৰ। কিয়নো স্বাস্থ্য বিভাগ আৰু পৰিয়ালৰ কল্যাণ মন্ত্ৰালয়ে দেশত 24 ঘণ্টাত 2,59,170টা নতুন আক্ৰান্ত ঘটনা পোহৰলৈ আহিছে, আৰু তাৰে 1761 জনৰ মৃত্যু হোৱাৰ বাতৰি দিছে। নতুন ঘটনা অহাৰ পিছতে মঙলবাৰে সক্ৰিয় আক্ৰান্ত লোকৰ সংখ্যা 1,02,648 জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ভাৰতৰ 20,31,977 জন সক্ৰিয় কৰোণা ৰোগী আছে। বিগত 24 ঘণ্টাত 1,54,761 জন লোক আৰোগ্য হৈছে। দেশত কৰোণাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়ালৈকে 1,80,530 জন উপনীত হৈছে। আৰু MOFW মতে এতিয়া দেশৰ মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা আছে 1,53,21,069 গৰাকী। যিবাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিন্তু এটা বহুতেই ডাঙৰ ভয়ংকৰ খবৰ। জেলৰ পৰা পলায়ন কেইবাজনো কয়দী। তাৰ লগতে কৈছে জেলৰ পৰা পলায়ন কৰিছে কেইবাজনো শতাধিক কয়দী। আৰু অতি ভয়ংকৰ কথাটো হৈছে যে কাৰাগাৰৰ দেৱাল পাৰ হৈ পলাল ইজনৰ পিছত সিজন কয়দী। আৰু তাৰ লগে লগে হাহাকাৰ কৰ্তৃপক্ষ জেলৰ কৰ্তৃপক্ষ ইতিমধ্যে হাহাকাৰ সৃষ্টি হৈছে। আৰু এই খবৰ প্ৰকাশ পোৱাৰ পিছতে লগে লগে সমগ্ৰ এলেকাত কয়দী বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে। আৰু সকলো সীমান্ত ইতিমধ্যে চিল কৰি দিছে আৰক্ষী, আৰু বৰ্তমানো এলেকাটোত অভিযান অব্যাহত ৰাখিছে।